জানে অহা 30 তাৰিখ মঙ্গলবার হন্তলী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উপস্থিতিত এক বিশাল গণসমাৱেশৰ আয়োজন কৰা হৈছে। উক্ত গণসমাৱেশত চমৰীয়া সমষ্টিবাসী ৰাইজক আমি অসম গণ পৰিষদ দলৰ ফালৰ পৰা বিনম্ৰভাৱে আহ্বান জনাম। দল বল নিৰ্বিশেষে সকলো ৰাইজ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই সভাত উপস্থিত থকাৰ কাৰণে আমি আহ্বান জনাইছো। আপোনালোকে জানে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সংখ্যালঘু উন্নয়নৰ স্বাৰ্থত, পিছপৰা অঞ্চলৰ স্বাৰ্থত, চৰ অঞ্চলৰ স্বাৰ্থত বিভিন্ন ধৰণৰ আঁচনি আৰু সংখ্যালঘু উন্নয়নৰ স্বাৰ্থত বিভিন্ন ধৰণৰ আঁচনি তেখেতে ঘোষণা কৰিছে আৰু সেই ঘোষণা নিশ্চিতভাৱে হন্তলীৰ এই বিশাল গণসমাৱেশতো তেখেত কৰিব। গতিকে মই ভাবোঁ সংখ্যালঘু মানুহৰ নিৰাপত্তাৰ স্বাৰ্থত, উন্নয়নৰ স্বাৰ্থত আৰু চৰ অঞ্চলৰ মানুহৰ মাটিৰ পট্টা দিয়াৰ স্বাৰ্থত ধৰ্মীয় সংখ্যালঘু অধ্যুষিত এলেকাত হাজাৰ হাজাৰ মানুহ যাতে এই গণসমাৱেশত যোগদান কৰে তাৰ কাৰণে মই চমৰীয়াবাসী ৰাইজক, হন্তলীবাসী ৰাইজক আৰু ওচৰত থকা বাগবৰ সমষ্টি হওক, চেঙা সমষ্টি হওক, চৰ অঞ্চলৰ ৰাইজক আমি এইখন সভাত উপস্থিত থাকিবলৈ বিনম্ৰতাৰে আমি অনুৰোধ জনাইছোঁ। আমি অসম গণ পৰিষদ দল আৰু বিজেপি মিত্ৰজোঁট, আমাৰ এই মিত্ৰজোঁটৰ অংশীদাৰিত্ব হিচাপে আমি অসম গণ পৰিষদ দলৰ পৰা ইতিমধ্যে আমাৰ 20খন পঞ্চায়ত পৰিষদত আমি সভা সমিতি পাতি 30 তাৰিখৰ এই গণসমাৱেশৰ উপস্থিতিৰ কাৰণে আমি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু লগে লগে অহা 7 তাৰিখত লোকসভা নিৰ্বাচনত আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজুলী কলিতা বাইদেউক যাতে আমি বিপুল ভোটত যাতে জয়যুক্ত কৰিব পাৰোঁ তাৰ কাৰণে আমি আপ্ৰাণ প্ৰচেষ্টা হাতত লৈছোঁ আৰু আমি আশা কৰোঁ যে অসমৰ ধৰ্মীয় সংখ্যালঘু অধ্যুষিত এই 27 নং চমৰীয়া বিধানসভা সমষ্টিৰ ৰাইজে উন্নয়নৰ স্বাৰ্থত, সংখ্যালঘু মানুহৰ নিৰাপত্তাৰ স্বাৰ্থত নিশ্চিতভাৱে 7 তাৰিখৰ এই নিৰ্বাচনত আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী বাইদেউক বিপুল ভোটত জয়যুক্ত কৰিব বুলি আমি আশা কৰোঁ। কাৰণ সংখ্যালঘু অধ্যুষিত এলেকাত যদি আমি বিপুল ভোট দিব পাৰোঁ নিশ্চিতভাৱে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ কাৰণে নিশ্চয় কাম কৰিব আৰু সেই আশা লৈয়ে আমি অসম গণ পৰিষদ দলৰ ফালৰ পৰা এই অঞ্চলৰ ৰাইজক আমি অনুৰোধ কৰিম যে আহক আমি দল পল নিৰ্বিশেষে আমি অহা 30 তাৰিখৰ যি সভা 1 বজাত অনুষ্ঠিত হ'ব সেই সভাত আপোনালোকে আহক, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বক্তব্য শুনক আৰু আমি দল পল নিৰ্বিশেষে অহা 7 তাৰিখৰ লোকসভা নিৰ্বাচনত যাতে আমি মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজুলী কলিতা বাইদেউক যাতে আমি ভোট দি জয়যুক্ত কৰোঁ তাৰ কাৰণে মই সকলোলৈ মোৰ বিনম্ৰ আহ্বান থাকিব। যি সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বা বিজেপি দলৰ কৰ্মকৰ্তাই কৈছে যে মিয়াৰ ভোট নালাগে, সেই সময়ত যে মিয়া অধ্যুষিত অঞ্চলত মুখ্যমন্ত্ৰীয়ে বিজয় সংকল্প যাত্ৰা লৈ সন্তোলিত পদাৰ্পণ কৰিব, এই ক্ষেত্ৰত কিমানখিনি আকোৱালি ল'ব যে এই চমৰীয়াবাসী? আপোনালোকে জানে যে এটা পৰিয়ালত যদি 5টা ল'ৰা ছোৱালী থাকে তাৰ কোনোবা এটা ল'ৰা ছোৱালী যেতিয়া বেয়া হয় মদ, গাঞ্জা, ভাং, জুৱা ইত্যাদি কৰি থাকে, অসামাজিক কাৰ্যকলাপ কৰি থাকে, তেতিয়া পিতৃ হিচাপে সেই সন্তানক সকীয়াই দিয়ে যে তই যদি এইবিলাক কাম তই যদি এৰি নিদিয়া তেনেহ'লে তই মোৰ ঘৰত থাকিব নোৱাৰা, তই মোৰ ঘৰৰ পৰা ওলাই যাব লাগিব বা বেয়া ধৰণৰ কথা কয়। ঠিক মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি কথা কৈছে সেই কথাৰ এটাই কাৰণ হ'ল যে মিয়া অধ্যুষিত অঞ্চলত যি অসামাজিক কাৰ্যকলাপ চলি থাকে, যি জন্ম নিয়ন্ত্ৰণত ব্যৰ্থ হোৱা সমাজখনক আজি যি অৱস্থালৈ ঠেলি দিছে বা ড্ৰাগছেই হওক, তীৰ খেলাই হওক, জুৱা খেলাই হওক, মাতাব্ৰী প্ৰথাই হওক, এইবিলাকৰ কাৰণে বা শিক্ষাৰ কথাই হওক, এইবিলাকৰ কাৰণে সমাজৰ যি দুৰৱস্থা সেই দুৰৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেনেকুৱা কথা কৈছে। লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথাও কৈছে যে মই মুছলমানসকলৰ ভোট সিদিনাখন বিচাৰিম যিদিনাখন মুছলমানে 2টা সন্তানতকৈ অধিক সন্তান জন্ম নিদিব, মই সিদিনাখন মিয়াসকলৰ ভোট বিচাৰিম যিদিনা মিয়াসকলৰ ঘৰে ঘৰে ল'ৰা ছোৱালী উচ্চ শিক্ষাই শিক্ষিত হ'ব, সেইদিনা নিশ্চয় মই মিয়াৰ ওচৰলৈ যাম। আৰু যোৱা কেইদিনত আপোনালোকে জানে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে চৰৰ মানুহৰ মাটিৰ পট্টা দিব, সেই কথাটো তেখেতে নিশ্চিত কৰিছে। লগতে কৈছে যে মই যোৱা
আঢ়াইটা বছৰ বা যোৱা 7-8টা বছৰে সংখ্যালঘু মানুহৰ এক ব্যাপক পৰিৱৰ্তন সাধন হৈছে। আৰু এই কথাটো আপোনালোকে জানে যে এতিয়া নতুনকে আমাৰ নতুন প্ৰজন্মৰ 2টাৰ বেছি সন্তান এতিয়া নহয়, প্ৰায় উচ্চ শিক্ষিত ল'ৰা ছোৱালীৰ 2টাকে সন্তান হৈছে। আৰু 2টা সন্তান যেতিয়া মানুহৰ জন্ম হয় তেতিয়া সেই ল'ৰা ছোৱালীবিলাক সৎভাৱে বা সঠিকভাৱে লিখা পঢ়া কৰা এজন মানুহ হিচাপে গঢ় দিয়াৰ কাৰণে সক্ষম হয়। আৰু অধিক ল'ৰা ছোৱালী হ'লে তেতিয়া এই ল'ৰা ছোৱালীখিনি মানুহ কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হয়। এইবোৰ কথা লক্ষ্য কৰি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কোৱাৰ অৰ্থটো আমি যি ধৰণে ব্যাখ্যা কৰোঁ আচলতে সেই ধৰণে ব্যাখ্যা কৰিব নালাগে। তেখেতৰ বক্তব্যই সংখ্যালঘু মানুহক জাগৰণ কৰিছে, তেখেতৰ বক্তব্যই সংখ্যালঘু মানুহ আজি শক্তিশালী হৈ উঠিছে, তেখেতৰ বক্তব্যই সংখ্যালঘু মানুহ আজি শিক্ষাৰ প্ৰতি ধাউতি হৈছে, ব্যৱসায়ৰ প্ৰতি ধাউতি হৈছে। মই ভাবোঁ মুখ্যমন্ত্ৰীয়ে সেই কথাটো সংখ্যালঘু মানুহৰ কাৰণে আশীৰ্বাদ হিচাপে পৰিগণিত হৈছে বুলি মই গণ্য কৰোঁ। মই আশা কৰোঁ যে এজিপি আৰু বিজেপিৰ মিত্ৰজোঁটৰ যি প্ৰচাৰ চলি আছে এই প্ৰচাৰ যদি আমি সঠিকভাৱে যদি লৈ যাব পাৰোঁ তেনেহ'লে আমি কংগ্ৰেছতকৈ বেছি ভোট পাম বুলি আমি এটা আশা কৰিছোঁ। আৰু সেই আশা লক্ষ্য হিচাপে লৈ আমি ইতিমধ্যে প্ৰচাৰ কাৰ্য চলাই আছোঁ আৰু অহা 7 তাৰিখৰ আগলৈকে আমাৰ এই প্ৰচাৰ কাৰ্য অব্যাহত থাকিব।